কিন্তু 100% ৰেচন কাৰ্ড থাকিলে অৰুণোদয় নাপায়, কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেচন কাৰ্ড আছে, কিন্তু আমি অৰুণোদয় দিম 47 লাখ। সিদ্ধান্ত গ্ৰহণ কৰিছো। মই তাতে কৈছিলো আপোনালোকক, কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে, কিন্তু এই সময়ছোৱাত সেই মানুহকেইজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই, আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব। আমি কাকো বঞ্চিত কৰিব খোজা নাই, কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব। কিন্তু যিখিনিয়ে সমীক্ষাত ক'লে যে আমি পোৱা নাছিলো বুলি, তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব, কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য হয় নে নহয় আমিতো এক্সামিন কৰা নাই। গতিকে আকৌ এবাৰ গোটেই বিষয়টো পুনৰ পৰীক্ষা হৈ নতুন হিতাধিকাৰী বাছুতে আমি যিটো চৰকাৰী ব্যৱস্থা সেইখিনি আমি পালন কৰিম। যিমান ৰেচন কাৰ্ড থকা মহিলা সকলোৱে নাপাব, কিন্তু অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিব। কাৰণ ধৰক মোৰ ৰেচন কাৰ্ড আছে, কিন্তু মোৰ ঘৰত গাড়ী আছে, মোৰ ঘৰত চৰকাৰী চাকৰি আছে, মই পেঞ্চনাৰ। আপোনালোকে জানে যে এবাৰ ৰেচন কাৰ্ড আমি ৪ৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো দিছো, তেওঁলোকে অৰুণোদয় নাপায়। সেইকাৰণে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিবই, কিন্তু 100% ৰেচন কাৰ্ড থাকিলে অৰুণোদয় নাপায়, কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেচন কাৰ্ড আছে, কিন্তু আমি অৰুণোদয় দিম 47 লাখ। তাৰমানে ৰেচন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব, যিহেতু অৰুণোদয় চাৰ্কুলাৰ মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয়। পেঞ্চনাৰ আগৰ পৰাই অৰুণোদয় নাপায়, কাৰণ অৰুণোদয়টো এটা পেঞ্চন, গতিকে ডাবল পেঞ্চন দিয়াৰটোতো কথা নাই। আগতে অৰুণোদয় চৰকাৰী কৰ্মচাৰীৰ ঘৰত পেঞ্চন থাকিলে অৰুণোদয় নাপায়, তেওঁলোকে পেঞ্চন পায় 20,000 টকা, আৰু এই 1200 টকাটো কিয় ল'ব, নিজেও নলয়। ইয়াত পত্নীক নহয়, এইটো আমি ঘৰখনক দিওঁ। অৰুণোদয়টো পৰিয়ালক দিওঁ, কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ, আমি মহিলাগৰাকীক দিওঁ। আগৰ পৰা এইটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰে নাপায় বুলি, এইটো আগৰ পৰা এটা ঘোষিত নীতি, এইটো নতুন নীতি নহয়। তাৰ বিপৰীতে আমি 20 লাখ আৰু অৰুণোদয় আঁচনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। মই তাতে কৈছিলো আপোনালোকক, কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে,